টাই আহোম যুৱ পৰিষদ অসম টাইপাৰ নাহৰকটীয়া আঞ্চলিকৰ নতুন সমিতি গঠন কৰে 8 ছেপ্টেম্বৰ অৰ্থাৎ দেওবাৰে গড়কাপ্তানি বিভাগৰ নাহৰকটীয়া আইবি প্ৰেক্ষাগৃহত। এই উপলক্ষে অনুষ্ঠিত সাধাৰণ সভাত সভাপতিত্ব কৰে চাও প্ৰকাশ বৰুৱাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক চাও নিৰ্মল গগৈ ৰংছোৱালে। উদ্দেশ্য ব্যাখ্যাৰ ওপৰত আলোচনা কৰি পুৰণা সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিৰ বাবে সভাপতি চাও নিৰ্মল গগৈ ৰংছোৱাল, কাৰ্যকৰী সভাপতি চাও বুলু কপহুৱা, যুটীয়া সাধাৰণ সম্পাদক চাও প্ৰিয়নাথ গগৈ আৰু যতীন বৰুৱাক লৈ 21জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। সভাত নতুন সমিতিৰ কাৰ্যসূচী গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু নাহৰকটীয়া মহকুমা সমিতিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰি নতুন সমিতিয়ে শপত গ্ৰহণ কৰে। সভাত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি চাও অনন্ত ফুকন আৰু চাও সুৰজ ৰংছোৱাল, নাহৰকটীয়া মহকুমাৰ কাৰ্যকৰী সভাপতি চাও হেমাংগ গগৈ আদি। আঞ্চলিক সমিতি টাইপাৰ সদৌ টাই আহোম যুৱ পৰিষদ অসম নাহৰকটীয়া আঞ্চলিক সমিতিৰ আজি সাধাৰণ সভাত এখন শক্তিশালী এখন আঞ্চলিক সমিতি গঠন কৰা হয়। আজি এই সমিতিখনৰ এক সিদ্ধান্ত মৰ্মে বিগত আমাৰ বহুকেইটা দাবী আজি তাৰিখলৈ সদায় ধোঁৱা চাঙত উঠি আছে। তো তেনেকুৱা ধোঁৱা চাঙত উঠি থকা দাবীসমূহ আমি পুনৰবাৰ এক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি চৰকাৰক আমি দোহাৰিব বিচাৰিছোঁ। যিহেতু আমাৰ 6 জনগোষ্ঠীৰ যিটো দাবী, আজি আমি 29টা 30টা বছৰ আমি সংগ্ৰাম কৰি পিনে আমাক প্ৰত্যেকবাৰে চৰকাৰে যে নিৰ্বাচনী বৰ্তনী পাৰ হ'বৰ কাৰণে তেওঁলোকে সদায় আমাৰ এই টাই আহোম জনগোষ্ঠীৰ লগত সংলিপ্ত 6টা জনগোষ্ঠীক সদায় প্ৰতাৰণা কৰি আহিছে। আৰু এই প্ৰতাৰণাৰ প্ৰতিবাদতো আজি এক প্ৰস্তাৱ লোৱা হৈছে। অনাগত দিনত আমি নাহৰকটীয়া আঞ্চলিক সমিতি টাই আহোম যুৱ পৰিষদৰ অসম এক কাৰ্যসূচী গ্ৰহণ কৰিছে, ধৰ্মঘট কাৰ্যসূচী 3 ঘণ্টীয়া। ইয়াৰ লগতে আমি কেওটা দিশত আমি দৃষ্টিগোচৰ প্ৰস্তাৱ লোৱা হৈছে। ইয়াৰ ক্ষেত্ৰত হৈছে আমাৰ নিবনুৱা যুৱকসকলক আমি কেনেদৰে বিভিন্ন কাৰ্যসূচী স্কিল ডেভেলপমেণ্টৰ থ্ৰুৱেদি কেনেকৈ আমি তেওঁলোকক ট্ৰেইন আপ কৰিব পাৰোঁ, তেওঁলোকক ছ'চিয়েল এটা এটাচমেণ্ট দিব পাৰোঁ, আমি তেনেকুৱা এটা পদক্ষেপ আমি আজি ইয়াত এটা প্ৰস্তাৱ লোৱা হৈছে। ইয়াৰ উপৰিও আমাৰ এই অঞ্চলৰ ভিত্তিক যিসকলে ধৰি লওক শিক্ষাৰ ক্ষেত্ৰত তেওঁ টাই আহোম জনগোষ্ঠীৰ হ'ব লাগিব বুলি তেনেকুৱা কথা নহয়, আমাৰ ইয়াৰ খিলঞ্জীয়া মানুহ হ'ব লাগিব। তেওঁলোকক আমি যিমানখিনি পাৰোঁ আমাৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা তেওঁলোকক এটা সহায় সহযোগ আগবঢ়াৰ এটা আমি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ভৱিষ্যতৰ দিনত কিমানখিনি আগবঢ়াব যায় সেইখিনি ৰাইজে আৰু আপোনালোকে থাকিবই আমাৰ লগত সদায় সহযোগী হিচাপে। ইয়াৰ উপৰিও আমি এটা কথা আপোনালোক আজি স্পষ্ট ভাষাৰে জনাব বিচাৰিছোঁ যে নাহৰকটীয়া আঞ্চলিক সমিতিয়ে ভৱিষ্যতৰ দিনত এক অগ্ৰগণী ভূমিকা ল'ব নাহৰকটীয়া অঞ্চলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত। ইমানখিনিকে ক'লোঁ। আৰু ভৱিষ্যতে এটা কথা, যিখন আঞ্চলিক আজি গঠন কৰি দিয়া হৈছে, যিখন আঞ্চলিকে তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিছে, তেওঁলোক প্ৰত্যেকজনে এক দায়িত্বশীল ব্যক্তি আৰু তেওঁলোকে দৃঢ় প্ৰতিজ্ঞা আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে ভৱিষ্যতৰ দিনত নাহৰকটীয়া আঞ্চলিকক তেওঁলোকে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে অগ্ৰগণী ভূমিকা ল'ব। অৱস্থান ধৰ্মঘটৰ তাৰিখ নিৰ্ধাৰণ কৰিলে নি আপোনালোকে? অৱস্থান ধৰ্মঘটৰ তাৰিখ এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই। যিহেতু তেওঁলোকৰ আজি সাধাৰণ সভাত তেওঁলোকে নতুন সমিতিয়ে গ্ৰহণ কৰিছে, তেওঁলোকৰ শপত গ্ৰহণৰ অনুষ্ঠানৰ কথা আছে। শপত গ্ৰহণ অনুষ্ঠানৰ পিছত প্ৰথম কাৰ্যনিৰ্বাহক যিখন হ'ব সেই কাৰ্যনিৰ্বাহক ক্ষেত্ৰতে তেওঁলোকে সেইটো ঘোষণা কৰিব। জনজাতিকৰণ সন্দৰ্ভত আপোনালোকৰ এটা বিশাল ভূমিকা ল'ব নেকি? জনজাতিকৰণৰ সন্দৰ্ভত চাওক, আমাৰ এটা কথা, আমাৰ যিহেতু এইটো এটা কনষ্টিটিউশ্যনেল এটা ডিমাণ্ড, এইটো এইটো এটা ফাণ্ডামেণ্টেল ডিমাণ্ড। আৰু এইটো আমাৰ যিহেতু সংবিধানে যিটো আমাক অধিকাৰ দিছে, এই সংবিধানে দিয়া অধিকাৰটো আমি কাৰোবাৰ অধিকাৰ খৰ্বৰ কৰি পিনে আমি এই অধিকাৰ আমি বিচৰা নাই। আমাৰ যিটো সাংবিধানিক অধিকাৰ আছে সেই সাংবিধানিক অধিকাৰৰ মতে আমাক লাগে আৰু যিটো আমাৰ প্ৰাপ্য, আমি সেই প্ৰাপ্যটোৱে বিচাৰিছোঁ। সংবিধানৰ পৰা কাৰোবাৰ মুখৰ ভাত, থালৰ কাঢ়ি থকা ভাত আমি কাঢ়ি পিনে আমাক দিয়ক বুলি আমি চৰকাৰক কোৱা নাই। আমাৰ বিচাৰিছোঁ আমাক চৰুত যেনেকৈ তেওঁলোকে ভাতটো ৰান্ধিছে তাৰ পৰা এভাগি আমাকো সেইকণ দিয়ক, ইমানখিনিকে আমাৰ দাবী। আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোন হৈছে? এতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সন্দৰ্ভত যিহেতু নাহৰকটীয়া মহকুমাৰ সমিতিৰ সভাপতি ইয়াত আছে, কিন্তু তেওঁ প্ৰশাসনিকভাৱে তেখেতক এটা দিয়া হৈছে দায়িত্ব, তেখেতে সেই কথাখিনি ঘোষণা কৰি দিব। ধন্যবাদ। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।